নমস্কাৰ মৰমৰ ছাত্ৰসকল, আজি আমি তোমালোকৰ পাঠৰ পাঠ ৬টো তেজৰে কমলাৱতী আলোচনা কৰিম। এইটো আছে পুৱা গোৱা বৰগীত। এতিয়া আমি প্ৰথমতে কবিৰ পৰিচয়খিনি চাওঁ আহা। কবি হৈছে শ্ৰী শ্ৰী মাধৱদেৱ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটেকুপুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ হৈছিল। মহাপুৰুষজনাৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল। শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পাছত মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব কান্ধ পাতি লৈছিল। গুৰু দুজনাই বৰপেটা সত্ৰ, গণককুছি সত্ৰ, পাৰাদী সত্ৰ, সুন্দৰীদিয়া সত্ৰ আদি স্থাপন কৰিছিল। বহুমুখী প্ৰতিভাৰ গৰাকী মাধৱদেৱে বৰগীত, নাট, ভটিমা আদিৰ লগতে আদিকান্ত ৰামায়ণ, ৰাজসূৰ্য কাব্য, জন্মৰ ৰহস্য, ভক্তি ৰত্নাৱলী আদি বিভিন্ন পুথি ৰচনা কৰি অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। নামঘোষা হ'ল তেখেতৰ অমৰ সৃষ্টি। তোমালোকে জানানে শংকৰদেৱৰ প্ৰিয় শিষ্য হৈছে মাধৱদেৱ। শংকৰ মাধৱৰ মিলনটোক মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। তোমালোকৰ পৰীক্ষাত এইটো আহিব পাৰে যে মাধৱদেৱে কোনখন পুথি ৰচনা কৰিছিল। সেইটো হৈছে নামঘোষা বা নামঘোষা কোনে ৰচনা কৰিছিল। সেউজীয়া বক্সটোত থকা কথাখিনি পঢ়িম। পুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ আধ্যাত্মিক গীতকে বৰগীত বুলি কোৱা হয়। বৰগীতসমূহ অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। মাধৱদেৱে বৰগীতত সাধাৰণতে শিশু কৃষ্ণৰ শৌৰ্য, চাতুৰী আৰু লীলা বিষয়ক চিন্তা প্ৰতিফলিত হয়। লগতে মাতৃ যশোদাৰ পুত্ৰ স্নেহৰ ছবিখনো জীৱন্ত হৈ উঠে। তেজৰে কমলাৱতী বৰগীতটিৰ মাজেৰে তেনে এক জীৱন্ত ছবি প্ৰত্যক্ষ কৰোঁ আহা। এতিয়া আমি কবিতাটি পঢ়ি যাম। পঢ়ো আৰু গাওঁ আহা, ৰাগ শ্যাম তাল পৰি। তেজৰে কমলাপতি পৰভাতে নিন্দ, তেৰিচন্দ মুখপেখু উঠৰে গোবিন্দ। ৰয়নী বিদুৰ দিশ ধবলি বৰণ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, ব্ৰজবধূ দধিমধে তোৱা গুণ গায়। দাম সুদাম ডাকে তেৰি লয়া নাম, হেৰ দেশ উঠিয়া আহিল বৰৰাম। নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিতে লাগে উঠৰে গোপাল। ক্ষীৰ লবনু লয়া শিঙা বেত বেনু, সকলো মেলিও বংশ সকালে মেলিও বংশ হামফালয়ে ধেনু। কহয় মাধৱ মায় কিনো তপহাইল, ত্ৰিজগত পতি হৰি ৰাখুৱাইল পাইল। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় এতিয়া কবিতাটো আবৃত্তি কৰিবলৈ শিকিলা। তোমাৰ পাঠ ৬ত অকল আবৃত্তি কৰিলে নহ'ব। শংকৰদেৱ আৰু মাধৱদেৱ হৈছে আমাৰ অসমীয়া জাতিৰ জনক। তেখেত দুয়োগৰাকী ব্যক্তি মহান মহাপুৰুষ। তেখেতসকলৰ বিষয়ে আমি সকলোৱে ইতিমধ্যে ক্লাছ 6ত জ্ঞাত হৈ আহিছোঁ। তোমালোকে এটা কথা আৰু মনত ৰাখিবা, এড কৰি ল'বা তোমালোকৰ টোকা বহীত, যে শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহক কি বুলি কোৱা হয়, বৰগীত বুলি কোৱা হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। আৰু তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে বৰগীতসমূহ কি ভাষাত লিখা। তোমালোকে তেতিয়া ক'ব লাগিব বৰগীতসমূহ হৈছে ব্ৰজাৱলী ভাষাত লিখা। ঠিক আছে, কি ভাষাত লিখা? ব্ৰজাৱলী নামৰ এটা ভাষা আছিলে, সেই ভাষাত কি লিখা? বৰগীতসমূহ লিখা। আৰু ইয়াতে তোমালোকে কি কৰিব লাগিব, যেতিয়া বৰগীতসমূহ গাওঁ তেতিয়া কি থাকে, কিছুমান ৰাগ থাকে। তাৰ এটা ৰাগ বিভিন্ন প্ৰকাৰ আছে বৰগীতৰ, সেই বিষয়ে তুমি পিছত পাবা। চ' ইয়াতে শ্যাম ৰাগ ব্যৱহাৰ কৰিছে আৰু তালটো ব্যৱহাৰ কৰিছে পৰি। ঠিক আছে, এতিয়া এই দুলাইন দিয়া আছে, এইটো ধ্ৰুৱ বুলি কয় আৰু এইটো পদ বুলি কয়। তলৰখিনি পদ বুলি কোৱা হয়। এতিয়া তোমালোকেতো ইতিমধ্যে গমেই পাইছা মাধৱদেৱ হৈছে শংকৰদেৱৰ
প্ৰিয় শিষ্য হয়নে প্ৰিয় শিষ্য আৰু মাধৱদেৱৰ বিষয়ে এই পাঠটো দিছে ইয়াৰ পিছত কিছু পাঠ আছে য'ত আমি শংকৰদেৱৰ বিষয়েও তেখেতৰ মহান যি কৰ্ম সেই বিষয়ে আমি পঢ়িবলৈ পাম সেইখিনি আমি পঢ়ি এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি জানিম গোটেইখিনি তোমালোকে এটা কাম কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু লাইক কৰি দিয়া এতিয়া কথা হ'ল এই কবিতাটো যিহেতু আমি পঢ়িলোঁ ইয়াতে কি ক'ব বিচাৰিছে অকণমান যদি তোমালোকে চোৱাতে যে কমলাপতি পৰফাতে নিন্দ তেৰি চান্দ মুখপেক্ষী উদ্ধৰে গোবিন্দ অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণ দেখিছেনে ধুনীয়াকৈ শুই আছিলে তাৰপিছত কি তেখেতৰ মাতৃ যশোদাই তেখেতক বিচনাৰ পৰা উঠাবলৈ আহিছে আহি পেলাই তেখেতে বিভিন্ন ধৰণৰ উদাহৰণ দিবলৈ যত্ন কৰিছে হয়নে চ' কেনেকুৱা ধৰণৰ উদাহৰণে তেখেতক যোগাব বিচাৰিছে ভগৱান শ্ৰীকৃষ্ণক যি শুই আছিলে শিশু ভগৱান কৃষ্ণ চ' সেই শিশু ভগৱান কৃষ্ণ কেনেকৈ শুই আছিলে শুই থকা সময়ত যশোদাই এইবিলাক ব্যৱহাৰ কৰি এইখিনি কথা ব্যৱহাৰ কৰি জগাই দিবলৈ চেষ্টা কৰিছে কবিতাটো অকণমান অসমীয়া যদি বুজিবলৈ চেষ্টা কৰোঁ তোমালোকে এইখিনি পঢ়িব লাগিব ঠিক আছে তোমালোকে শিকিব পাৰা তোমালোকে তেতিয়া এইখিনি যদি পঢ়া তোমালোকে কবিতাৰ বিষয়ে বিতংকৈ কিছু হ'লেও আভাস পাবা ইয়াত দি আছে তেজৰে কমলাপতি কবিতাটোত শ্ৰী শ্ৰী মাধৱদেৱে মা যশোদাৰ স্নেহ মমতা শ্ৰীকৃষ্ণৰ শৈশৱৰ লীলাৰ মনোৰম চিত্ৰ অংকন কৰিছে কবিতাটোত যশোদাই কৃষ্ণক শুৱাই তুলি গীত গাইছে ঠিক আছে এইটো তুলি বুলি দিবা হা এইটো অকণমান ভুল হৈছে স্পেলিংটো তুমি ঠিক কৰি ল'বা গীত গাইছে আৰু বিভিন্ন ধৰণৰ স্নেহ ভৰা কথাৰে তাক বুলি নিদিবা ভগৱান শ্ৰীকৃষ্ণ বুলি দিবা শান্ত কৰিবলৈ চেষ্টা কৰিছে এইটো ভগৱান শ্ৰীকৃষ্ণ বুলি দিবা তোমালোকে গোপালৰ সৌন্দৰ্য চঞ্চলতা আৰু মাতৃ স্নেহৰ কোমল অনুভূতি কবিতাটোৰ মাজেৰে সুন্দৰভাৱে প্ৰকাশ পাইছে এই কবিতাই তেতিয়াটিয়ে মাতৃৰ অপাৰ মৰম আৰু শ্ৰীকৃষ্ণৰ লীলাময় শৈশৱৰ ছবি ফুটাই তুলিছে এই কবিতাটো হৈছে মাধৱদেৱ ৰচনা কৰা এটা সুন্দৰ বৰগীত কবিতাটো মা যশোদাই সৰু কৃষ্ণক শুৱাই তুলি গীত গোৱা দৃশ্য অতি মৰমেৰে বৰ্ণনা কৰা দেখা গৈছে মা যশোদাই কৃষ্ণ ভগৱান শ্ৰীকৃষ্ণ কমলাপতি বুলি আদৰেৰে মাতি শুই থাকিবলৈ কৈছে কৃষ্ণৰ মুখখন চন্দ্ৰদৰে উজ্জ্বল আৰু সুন্দৰ বুলি কবিয়ে বৰ্ণনা কৰিছে কৃষ্ণক শুৱাবলৈ যশোদাই নানা স্নেহ ভৰা কথা কৈছে আৰু গোপালক চাবলৈ গাঁওবাসী সকলো আহিছে বুলি তেখেতসকলে কৈছে কবিতাটোত মাতৃস্নেহ ভক্তি আৰু কৃষ্ণৰ শৈশৱ লীলাৰ সুন্দৰ ছবি ফুটাই তোলা হৈছে ভাষা সহজ মধুৰ আৰু সংগীতময় এই কবিতাটি মাতৃৰ অপাৰ মৰম আৰু ভক্তিভাৱ প্ৰকাশ পাইছে তাৰপিছত কি কৈছে ইয়াতে ব্ৰজবধূ দৰুমতে তোৱা গুণ গাই বজৰ ধামত তেখেতক যিহেতু আছিলে তাৰ যিবিলাক লোক বন্ধু আছে সকলোৱে ভগৱান শ্ৰীকৃষ্ণৰ কথা কয় বুলি কৈছে দাম সুদাম ডাকে তেৰি লৈয়া দাম আৰু সুদামেও ভগৱান শ্ৰীকৃষ্ণৰ নাম লোৱা দেখা গৈছে বুলি তেখেতে বৰ্ণনা কৰিছে কবিতাটোৰ মাধ্যমেৰে হেৰ' দেশ উঠি আহিল বলৰাম কোন হয় বলৰাম আছিলে ভগৱান শ্ৰীকৃষ্ণৰ ভাতৃ অৰ্থাৎ দাদেক নন্দ গেল বাথানে গোৱাল গেল পাল নন্দ ক'ত গৈছে গোৱালত বাথানে গৈছে বুলি কৈছে আৰু গোৱাল গেল পাল বুলি কৈছে সুৰভি চাৰিতে লাগে উঠেনে গোপাল ভগৱান শ্ৰীকৃষ্ণ আকৌ উঠিবলৈ যত্ন কৰিছে যদি বৰমন শুৱাই আছে কিন্তু উঠিবলৈ কোৱা দেখা গৈছে ক্ষীৰ লবনো লয়া শিঙা বেত মেনু এইবোৰ হৈছে কিবা উপমা তেখেতে দিছে কবিতাটোৰ মাজেৰে মেনু মানে তোমালোকে জানা বাঁহী ঠিক আছে শিঙা মানেতো তোমালোকে জানাই তাৰপিছত সকালে মেলিও বৎস হাম্বালামে ধেনু তাৰপিছত ধেনু মানে এইটো হাম্বালামে ধেনু মানে এইটো গৰুক বুজাইছে ব্ৰজবতী ভাষাত গৰুবিলাকে হেম্বেলাই আছে এনেকুৱা ধৰণৰ কথা কৈছে কহয় মাধৱ বাই কিন্তু তপ খাইলা মানে কিন্তু ধ্যান ধৰিলা তুমি ত্ৰিজগতৰ প্ৰতি হৰি ৰাখোৱালা পাইলা তুমি হৈছে কি ত্ৰিজগতৰ প্ৰতি হৰি সেয়ে উঠা তুমি উঠি পেলাই তোমাৰ দায়িত্ব পালন কৰা এনেকুৱা ধৰণৰ কথা কবিয়ে কৈছে আৰু এইটো মাতৃপ্ৰেমমূলক এটা বৰগীত হয় ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টো বনাওঁতে দুই এটা ভুল হ'ব পাৰে যিহেতু ব্ৰজাৱলী ভাষাত লিখা মই বিভিন্ন উৎসৰ পৰা তোমালোকক এই কবিতাটো বুজাবলৈ চেষ্টা কৰিছোঁ যদি কিবা শুধৰণি কৰিবলগীয়া আছে তোমালোকক অকণমান কমেণ্ট বক্সত জনাই দিবা যাতে অন্য ছাত্ৰ ছাত্ৰীৰ সহায় হয় নেক্সট পাৰ্টটোত মই তোমালোকক এই লেচনটো গোটেইকেইটা প্ৰশ্নৰ উত্তৰ ধুনীয়াকৈ পুংখানুপুংখভাৱে আলোচনা কৰিম ধুনীয়াকৈ উত্তৰবোৰ দি দিম তোমালোকে চেনেলটো পটককৈ ছাবস্ক্ৰাইব কৰি থৈ দিয়া এই কবিতাটো কেনেকৈ মাতিবা সেইটো মই ইতিমধ্যে দেখুৱাই দিলোঁ তোমালোকে ঠিক তেনেকুৱা ধৰণে তোমালোকে এই কবিতাটো মাতিবা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি যিবিলাক কবিতাটোত টান শব্দ পাইছিলোঁ ব্ৰজাৱলী ভাষাৰ সেই শব্দকেইটা ইয়াতে অকণমান আমি আলোচনা কৰিম যিটো তোমালোকৰ পাঠ্যপুথিৰ 59 নম্বৰ পৃষ্ঠাত 59 নম্বৰ পৃষ্ঠাত তোমালোকক দিয়া আছে চ' কমলাপতি মানে কি হয়
কমলাপতি মানে কি এইটো হ'ল লক্ষ্মীৰ পতি বিষ্ণু ভগৱান লক্ষ্মী মানে বুজি পাইছানে আমাৰ আৰাধ্য দেৱী হয় সেই দেৱীগৰাকীৰ নাম হৈছে লক্ষ্মী দেৱী ঠিক আছে লক্ষ্মী দেৱীৰ পতি কোন হয় ভগৱান শ্ৰীকৃষ্ণ বিষ্ণু স্বয়ং নিজেই হয় কহয় মানে হৈছে কয় ঠিক আছে কহয় মানে কি হয় কহয় মানে কয় যিটো আমাৰ কবিতাত আছে আৰু গেল মানে গ'ল গোৱাল মানে কি গৰু ম'হৰ প্ৰতিপালক চান্দ্ৰ মানে কি চন্দ্ৰজোত তপশাইলা তপস্যা কৰা যোন মই কৈছো তোমালোকক তিমিৰ মানে তমসা বা আন্ধাৰ তোৱা মানে তোমাৰ তেজৰে মানে এৰা বা ত্যাগ কৰা দেখিছেনে তেজৰে কমলাপতি মানে ত্যাগ কৰা তেজৰে মানে কি ত্যাগ কৰা কমলাপতি মানে লক্ষ্মীপতি তাৰপিছত আছে ধুৱলি মানে বগা বৰণ হেনু মানে পোৱালি হোৱা গাই তাৰপিছতে কি দিছে ক্ষীৰতী গাই নিদ্ৰ মানে নিদ্ৰা টোপনি এইবিলাক অৰ্থ তোমাৰ পৰীক্ষাত আহিব পাৰে তোমালোকে অকণমান ভালদৰে চাবা এইবোৰ তাৰপিছত দিছে আপোনাৰ পৰভাতে মানে প্ৰভাত বা পুৱা তাৰপিছত দিছে পেশু মানে দেখা বা চাও তাৰপিছত ফেৰিয়ে মানে ফালি তাৰপিছত বৎস মানে পোৱালি বাথান মানে তোমালোকে ইয়াত চোৱা বাথান মানে হৈছে গৰু ম'হৰ খুঁটি বিকশিত মানে ফুলা আঁতৰা মানে অধিক চৰিত বিদুৰ মানে আঁতৰা অধিক দূৰত থকা মেনু মানে হৈছে বাঁহী মুৰুলি বজ্ৰবধূ মানে হৈছে বজ্ৰধামৰ বোৱাৰী ভ্ৰমৰ মানে হৈছে ভুমুৰা তাৰপিছত দি আছে ৰজনী মানে হৈছে ৰজনী বা ৰাতি ঠিক আছে ৰাতি আৰু দি আছে ৰবি মানে হ'ল সূৰ্য তাৰপিছত ৰাখোৱাল মানে গৰখীয়া বা ৰখীয়া শতপত্ৰ মানে পদুম শিঙা মানে হৈছে কি শিঙেৰে সজা ফু দি বজোৱা এবিধ বাদ্য বা যন্ত্ৰ শিঙা দেখিছেনে বিহুবোৰত যে শিঙা বজায় তোমালোকে নিশ্চয় দেখিছা সকালে মানে পুৱা সুৰভি মানে কামধেনু সুৰভি মানে কি পালো সুৰভি মানে পালো কামধেনু হাম্বালৱে মানে কি কৈছে হেম্বেলায়াই গৰুৱে যে হেম্বেলাই থাকে সেইটো কথা কৈছে ত্ৰিজগত মানে স্বৰ্গ মৰ্ত্য আৰু পাতাল ঠিক আছে ত্ৰিজগত বুলি কোৱা হয় আমাৰ হিন্দু শাস্ত্ৰত এইবোৰ আছে ত্ৰিজগত মানে কি তিনিটা জগত আছে ভাল কাম কৰিলে ক'ত যায় ভাল কাম কৰিলে যে মৰ্ত্যত যায় ঠিক আছে মৰ্ত্যত যায় তাৰ বেয়া কাম কৰাব আৰু ভাল কাম কৰিলে ক'ত যায় স্বৰ্গত যায় ঠিক আছে তাৰপিছত আৰু পাতালৰ কথাও ইয়াত আছে সব নেক্সট পাৰ্টত তোমালোকক মই ধুনীয়াকৈ এটা প্ৰত্যেকটো কুৱেশ্যনৰ পিছত ধুনীয়াকৈ ব্যাকৰণ ভিত্তিক তোমালোকক দিম ক্ৰিয়াকলাপ আৰু পাঠ্যপুথিত থকাবোৰ তোমালোকে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এটা ধুনীয়া কমেণ্ট দিবাচোন মোৰ ভাল লাগে মই ইনস্পায়াৰ হোৱাৰ মানে কমেণ্টবোৰ দিলে মনটো ভাল লাগে চ' তোমালোকে কমেণ্ট দিবলৈ চেষ্টা কৰিবা